এইখন হৈছে আমাৰ জীপ। মই পিছফালত বহিম, পিছফালে বহি ভাল লাগে মোৰ। ইয়াতে ID-টো এণ্ট্ৰি কৰিলে আৰু চেকিং হ'ল। ID এখন লৈ আহিব, এখন হ'লেই হ'ব ID। এইখন হৈছে গেট, আমি চিধাই যাম। আৰু পিকনিকবিলাক লেফ্ট ছাইডে এনেকৈ, লেফ্ট ছাইড নদীৰ পাৰত পিকনিকবিলাক কৰে আৰু ভিতৰত পিকনিক কৰিব নিদিয়ে, মানা আছে। আগতে আমি নিজৰ গাড়ী নিব পাৰিছিলোঁ ভিতৰত, কিন্তু এতিয়া কেৱল জিপচিহে নিব পাৰি। ভিতৰত প্ৰৱেশ কৰিলোঁ, গেটৰ ভিতৰত। গেটত বহুত টাইট চেকিং। ইয়াতে পানীৰ বটল বা প্লাষ্টিকৰ পেকেট এইবিলাক আনিব নোৱাৰে, তেওঁলোকে চেকিং কৰে আৰু ৰাখি দিয়ে। এইবিলাক নানিব আপোনালোকে। তো এয়া সোমালোঁ। আহি প্ৰথম ভিউ পইণ্টত ৰখিলোঁ। ইয়াতে ঘৰ আছে আৰু চববিলাক জীপ ইয়াতে ৰখিছে। পিছফালে দেখিছে এইবিলাক জীপ ইয়াতে ৰখিছে। ইয়াতে এটা কেম্পো আছে, এটা পিছফালে এটা কেম্প আছে। এইবিলাক হৈছে মহৰ শিং। একেবাৰে ওচৰত আছোঁ। হাতী আৰু গড় একেলগে খাই আছে আৰু দূৰত আছে দুটা ময়ূৰ আৰু এইফালে আছে গড় আৰু সেই দূৰত আছে দুটা মহ একেলগে চৰি আছে। এয়া হৈছে আমি মানাহ নেশ্যনেল পাৰ্ক, বাঁহবাৰী ৰেঞ্জ। আৰু ইয়াতে গাঁত খান্দি দিছে যাতে কেম্পত হাতীয়ে বা অন্য জন্তুৱে ডিৰেক্ট এটেক কৰিব নোৱাৰে। আৰু আছে বহুত আছে, ইফালে বহুত আছে, সেই আৰু আছে হাতী কিবা আছে, আটাবাৰী আছে। ৰিক্স হয় না, 2টা বজাত সোমলে বহুত ৰিক্স হৈ যায়। লাহে লাহে বস্তুবিলাকে গতি কৰি থাকে। এইফালেৰে হাতী ওলাইছিল, এইফালে গ'ল। ইয়াতে দুটা ময়ূৰ আছে আৰু এটা হাতী। এইটো হয়, এই কেম্পৰে হয়। কেম্পৰ হয় না? তাক ভৰিত চব ইয়াতে ময়ূৰ, চব ইয়াতে ময়ূৰ আছে। আৰু এইটো কেম্পৰ হাতী, তাক বান্ধি থৈছে, সেইকাৰণে লাহে লাহে খোজকাঢ়ি আহিছে। আৰু সন্মুখত দেখিছেনে এইটো ময়ূৰ, চব ময়ূৰ। সন্মুখত এটা প্ৰকাণ্ড মহ আছে, প্ৰকাণ্ড মহ, বনৰীয়া মহ। মাজে মাজে গৈ আছোঁ আমি, একদম অন্ধকাৰ, একদম ডিপ ফৰেষ্ট। বহুত ঠাণ্ডা ইয়াতে। সময় 1.5 ঘণ্টামান পাৰ হৈ গ'ল। এতিয়ালৈকে আমি হাতী দেখিলোঁ, গড় দেখিলোঁ, ময়ূৰ, ঢেৰ ময়ূৰ আছে আৰু এটা বাফেলো দেখিলোঁ, বনৰীয়া মহ। আৰু এতিয়া সন্মুখলৈ গৈ আছোঁ, চাওঁ কি দেখা পাওঁ। বহুত ঘন জংঘলৰ পৰা ওলাই আহি এয়া সূৰ্যৰ পোহৰ দেখিলোঁ। বহুত সময় ধৰি সূৰ্যৰ পোহৰ দেখা নাছিলোঁ। সন্মুখত এটা কেম্প আছে আৰু এইখিনিত অলপ মুকলি ঠাই, ফিল্ড হয়। বহুত সময় ধৰি সূৰ্যক দেখা নাছিলোঁ।
আমি আহি এইখিনি ঠাই পালোঁ মথনগুৰি। ইয়াতে দেখিছেনে মই ৰাস্তাত মাস্কখন পিন্ধি লৈছোঁ, বহুত ধূলি আছিল আৰু বহুত ঠাণ্ডা লাগিছে ৰাস্তাত। যেতিয়া গছৰ তলে তলে যায়, গছৰ মাজে মাজে, তেতিয়া বহুত ঠাণ্ডা লাগে। আৰু এয়া চব শিল দেখিছেনে, আৰু এইটো হৈছে নদী আৰু সেইবোৰ পাহাৰ। সেয়া হৈছে কিছু অংশ অসমত আছে আৰু কিছু অংশ ভূটানত আছে। আমি মথনগুৰিৰ পৰা এতিয়া উভতি গৈ আছোঁ। ইয়াতে বেছি সময় হোৱা নাই, 5-10 মিনিট থাকিলোঁ আৰু 2-এখন ফটো উঠিলোঁ। ফটো ইয়াতে বঢ়িয়া হয়, ধুনীয়া হয়। সন্মুখত পাহাৰ আছে, নদী আছে। ইয়াতে আপোনালোকে মথনগুৰিত আহিবই, কিন্তু সোনকালে আহিব, কিয়নো ইয়াতে ঠাণ্ডা বহুত। আমাৰ তাতে যদি গৰম থাকে, ইয়াতে তাতকৈ অলপ ঠাণ্ডা থাকে। আৰু যিহেতু ঠাণ্ডাৰ কাপোৰ অনা নাই, আমি ইয়াতে বেছি সময় কৰা নাই। আৰু যিহেতু সন্ধিয়া হ'বলৈ গৈ আছে, আমি ততালিকে উভতি যোৱাৰ কথা ভাবিলোঁ। আৰু ৰাস্তাত যাওঁতে যি দেখা পাম চাই ল'ম। এতিয়া একেবাৰে আন্ধাৰ হৈছে। আন্ধাৰ যিহেতু সোনকালে হয়, দেখিছে চব অন্ধকাৰ। আকাশত জোন ওলাইছে আৰু আমি মাজে মাজে লাইট জ্বলাই জীপৰ গৈ আছোঁ। এটা নতুন অভিজ্ঞতা, এনেকৈ লাইট জ্বলাই মানুহৰ মাজে মাজে, জংঘলৰ মাজে মাজে, চাৰিওপিনে জংঘল। আৰু পিছফালে থৈ আহিলোঁ বহুতো জীৱ জন্তু। তেওঁলোকে থাকক, ভালে থাকক, কুশলে থাকক, আৰু তেওঁলোকে নিজৰ নিজৰ বংশ বৃদ্ধি কৰক। আৰু বাহিৰৰ পৰা আমাৰ অসমলৈ পৰ্যটক আহক, সেয়াই আশা কৰিলোঁ। গেটখন আহি পালোঁ। প্ৰায় 3 ঘণ্টা ধৰি আমি চাফাৰী কৰিলোঁ।